আৰু কিছু মুহূৰ্ত বুলিয়ে কৈছোঁ, আৰু কেইটামান মুহূৰ্তৰ পাছতে হয়তো লাইভ আহি যাব, মানে অহা কালিলৈ 11 বজাত লাইভত তোমালোকে চাব পাৰিবা, যিসকল নাযাব বা যিসকলে ঘৰৰ পৰাই চাব বিচাৰিব অসম পুলিচৰ এপইণ্টমেণ্টৰ ভিডিঅ'ছবোৰ, গতিকে তেওঁলোকে ঘৰৰ পৰাই চাব পাৰিব CM ছাৰ ইউটিউব চেনেলৰ জৰিয়তে। ইতিমধ্যে পাই আপডেট দিছেই, আৰু অহাকালিলৈ এপইণ্টমেণ্ট দিয়া হ'ব। খুব এটা ভাল লগা মুহূৰ্ত, মই যিমান পাৰোঁ সিমান উপস্থিত থাকিব তাত চেষ্টা কৰিম। লগ পাম সকলোকে। প্ৰায় 5,818গৰাকী প্ৰাৰ্থীকে নিযুক্তি পত্ৰ অৰ্থাৎ এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব। মই যাবলৈ চেষ্টাহে কৰিম, মাথো এতিয়াও কনফাৰ্মকৈ ক'ব পৰা নাই। আৰু ইয়াত বহুখিনি বিভাগীয় পোষ্টৰ দিব, খালি চাহ জনজাতিখিনি দিয়া নহ'ব, তেওঁলোকক দিয়া হ'ব 8 তাৰিখে। আৰু অসম পুলিচৰ ABB কনষ্টেবল, ড্ৰাইভাৰ, বটমেন সেইখিনিক দিয়া হ'ব প্ৰায় 5,818গৰাকী আৰু টোটেল। আৰু ইয়াৰে আছে প্ৰায় সৰু সজাইত নিযুক্তি পত্ৰ বিতৰণ কৰিব, লোকেশ্যনটো গম পাইছে মুখ্যমন্ত্ৰীয়ে। আৰু 156 অৰ্থাৎ SI, ABSI, UBSI টোটেল। আৰু বাকী প্ৰায় 5,410গৰাকী কনষ্টেবল আৰু চাহ জনজাতিৰ যিখিনি আছে মানে 3 টাইপ কেটেগৰী, তেওঁলোকক দিয়া হ'ব 8 ডিচেম্বৰ তাৰিখে। এটা ভাল লগা দিন, ভাল লগা মুহূৰ্ত অহা কালিলৈৰ বাবে সকলোৰে বাবে। গতিকে মোৰ ইউটিউব চেনেলৰ ফালৰ পৰা তেওঁলোকক যাবলৈ অনুৰোধ জনালোঁ, কাৰণ জনাবই লাগিব। মই যিহেতু এই বিষয়টোতে কাম কৰি আছোঁ, গতিকে সকলোকে অল দ্য বেষ্ট দিলোঁ। যাবা, অহাকালিলৈ দিনটো ভালে ভালে পাৰ হওক। ইমানবোৰ কষ্ট কৰিছা, গতিকে অহাকালিলৈ তাত উপস্থিত থাকি সেই সময়খিনি এটা ফিল ল'বলৈ যাতে চেষ্টা কৰা। খুব ভাল লগা মুহূৰ্ত হ'ব অহাকালিলৈ, গতিকে যাবা। আৰু প্ৰায় 5,818গৰাকী, আৰু কিছু মুহূৰ্তৰ পাছতে লাইভ আহি যাব, মানে অহাকালিলৈ 11 বজাত। আৰু যিমান পাৰে সিমান মই উপস্থিত থাকিব চেষ্টাহে কৰিম, মাথো ইমানকৈ ক'ব নোৱাৰিম। আৰু ইমানেই আছিল ভিডিঅ'টোত। খালি এটা ভাল লগা মুহূৰ্ত অহা কালিলৈ দিনটো 3 ডিচেম্বৰ আছাম পুলিচৰ এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত। অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প সৰুসজাই গুৱাহাটীৰ, সেইটোৱে আৰু 3 ডিচেম্বৰ 2025 দিনৰ 11 বজাত। গতিকে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা, এটা ভাল লগা মুহূৰ্ত। গতিকে ইমানেই আছিল, ধন্যবাদ।